Hello everyone, welcome to another session of NCERT Chemistry. Ami discuss kori asu the first chapter which is solutions. Aru tare last session at osmotic pressure discuss korisu. It was a long session but very important. So I hope tumalage session to saisa. And let me in the comment section je helpful hoise ba aru kiba jodi doubt ase. Eram nisinto mane comment section diba. So osmotic pressure ami numerical eko nokorilu last session because session to amar normal atke bahut dihol hoye gochile. তো সেইকাৰণে আজি সেশনটো আমি নিউমেৰিকেলটো চাই লওঁ তো লেটস টেক এ লুক এট দিস নিউমেৰিকেল এটো 1.12 right এই নিউমেৰিকেলটো আমি চাই লওঁ তো দিস ইজ দ্য কোৱেশ্চন তো ইয়াত কি কৰিব দিছে ক্যালকুলেট দ্য অসমোটিক প্ৰেছাৰ তো অফ কোৰ্স অসমোটিক প্ৰেছাৰ ওলাব দিছে তাৰ মানে আমাক কি ওলাব দিছে পাই ওলাব দিছে হয়নে নহয় তো পাইৰ ফৰ্মুলা কি আছিল পাই ফৰ্মুলাটো চাই লোৱা কি আছিল this one W2 RT divided by M2 into V. So pi is W2 into R into T এফালে M2 into V. ঠিক আছে এতিয়া আমি given বোৰ লিখো given কি আছে osmotic pressure in আচ্ছা ইয়াতে পাস্কেলত দিছে তো লাষ্টত আমি ATM টো পাস্কেল কৰিব লাগিব আমি ATM ত পাম ATM ৰ পৰা পাস্কেললৈকে নিব লাগিব তাই হোপ তোমালোকে জানা কি আছিল কনভাৰ্সনটো যে 1 ATM equal to 10 to the power 5 Pascal. এটা মুছি দিও equal to 10 to the power 5 Pascal. এটা লাষ্টত ইউজ কৰিম আমি ঠিক আছে তাৰ আগতে আমি চাইলো আৰু কি দিছে 1 gram of polymer তো W2 আছে 1 gram তো W2 is equal to 1 gram molar mass আছে 185,000 তো M2 আছে 185,000 ভলিউম দিয়া আছে 450 ml তো ভলিউম আহি গল 450 ml তো আমাক ইয়াত লিটাৰত লাগিব গটিকে আমি কি কৰিম লিটাৰত আনিলে 450 ডিভাইডেড বাই 1000 গটিকে 0.45 লিটাৰ আৰু কি আছে টেম্পাৰেচাৰ দিয়া আছে তো টেম্পাৰেচাৰ আছে 37 ডিগ্ৰী সেলসিয়াস এটো টেম্পাৰেচাৰ হয়নে টেম্পাৰেচাৰ 37 কেলভিনত নিব লাগিব গটিকে কিমান হ'ব 273 প্লাস 37 গটিকে 10 310 तो दिस इज 310 केल्विन सिंपल तो এইখিনি আমি आराम से পাতি দিও लेट्स सी আমাৰ কি হে therefore pi equal to w ৰ জাগাত 1 এটো হ'ব গ্রাম ইনটু r ৰ ভ্যালু কিমান 0.082 লিটাৰ এটমস্ফিয়াৰ per kelvin per mole into temperature কিমান 310 kelvin divided by M2 আছে 185,000 gram per mole into volume কিমান আছে 0.45 liter তো এটা সোয়া লিটাৰ কাটা গল গ্রাম কাটা গল মোল কাটা গল এটো কেলভিন কাটা গল অকল ATM ৰৈছে তো এইখিনি যদি ক্যালকুলেট কৰা মই ক্যালকুলেটৰ ইউজ কৰিছো দেই this comes out to be how much man 10 divided by 1. This comes out to be 0.000305 ATM এটা হৈ গল পাই তো এতিয়া আমি এক প্যাস্কেলত নিব লাগিব তো যেহেতু 1 ATM equal to 10 की power 5 Pascal so therefore 0.000305 ATM equal to 0.000305 into 10 to the power 5 Pascal তো এটো যদি আমি চাও এটো অটোমেটিক্যালি কিমান হ'ব 1 2 3 4 5 30.5 Pascal so pi is equal to 30.5 Pascal I hope তোমালোকে প্ৰসেসটো বুজিছা আৰু তোমালোকে বুজিছা যে কোনটো বস্তু আমি কোড পাতিছো ৰাইট কোনবা খুদিব পাৰিছা r ৰ ভ্যালু মই অলৰেডি আমাৰ মেইন আগৰ সেশনটো দেখাইছো যে r ৰ ভ্যালু আমি কি লম ইয়াত আছে এইটো r ৰ ভ্যালু 0.082 লিটাৰ এটমস্ফিয়াৰ কেলভিন পাৰ মোল বা 0.083 লিটাৰ বার কেলভিন পাৰ মোল r ৰ ভ্যালুটো আমি 8.314 কিয় লোৱা নাই কাৰণ ইয়াতে কোৱেশ্চনটো জুলত নাই হয় না কোৱেশ্চনত যদি জুল থাকিলে তেন মই হেতু ললো হেতেন কিন্তু ইয়াত জুলত নাই বুঝা তো বি ভেরি কেয়ারফুল উইথ the r
ওকে এই r টো আমি কি লওঁ এটো বহুত ম্যাটাৰ কৰে বহুত ইম্পৰ্টেন্ট হৈ যায় এটো আৰু ৰিমেম্বাৰ দিস কনভাৰ্সন এটো মনত ৰাখিবা 1 atm = 10 to the power 5 পাস্কেল নহলে এনসাৰটো নলে ঠিক আছে আৰু এটা বস্তু এইবোৰ যোনটো নিউমেৰিকেল হয় ইয়াত ভ্যালুবোৰ দেখিছা ন ভ্যালুবোৰ অকমান দীঘল ভ্যালুজ তো এক্সামত সাধাৰণতে ইমান কমপ্লিকেটেড ভ্যালুজ নিদিয়ে মানে এক্সামত এনেকুৱা ভ্যালু দিয়ে যোনটো ইজিলি ডিভাইড কৰিব পাৰে মাল্টিপ্লাই কৰিব পাৰে হেনেকুৱা দি দিয়ে বাট ইউ নেভাৰ নো আমি প্ৰিপাৰেচনটো টানৰ কাৰণে কৰিব লাগিব ঠিক আছে তো আই হোপ তোমারা এইটো কনসেপ্ট বুজি পাইছা ৰাইট ওকে তো অসমোটিক প্ৰেছাৰৰ এইটো এটা কোৱেশ্চন আছে অসমোসিছৰ লগত তো আমি কি পঢ়িছিলো আমি এটা বস্তু পঢ়িছিল ন আইসোটনিক হাইপাৰটনিক হাইপোটনিক তো ইয়াতে আমাক কৈছে কি চা আমাক কৈছে যে blood cells are আমাক কৈছে যে under which of the following cases the blood cell will shrink simple shrink তো আমি কন্ডিশন কেটা চাও কি কি আছিল shrink swell এই কেটা তো look at this shrink এইটো যদি outer concentration this one যদি outer concentration বেশি হয় inner concentration কে তেতিয়া হলে shrink হবে simple if the outer concentration is more inner concentration কে তেতিয়া হলে হেতু shrink হবো that is known as a hypertonic solution right বাহিৰৰ concentration টো বেশি হব লাগিব that is called hypertonic তাতে shrink হবো তো ইয়াতে অপশনটো চোৱাচোন কি আছে তো আমাৰ কি হব লাগিব আমাৰ হব লাগিব কি যে this is the blood cell ইয়াৰ ভিতৰত blood cell আছে blood cellৰ concentration টো কিমান বুলি কৈছে আমাক কৈছে 0.9 তো এই ভিতৰৰ concentration টো হৈছে 0.9 গটিকে এই বাহিৰৰ যোনটো concentration টো আছে it has to be greater than 0.9 simple তো এটো যোনটো c আছে it has to be greater than 0.9 এটো আছিল ন shrink কেতিয়া হ'ব shrink কেতিয়া হয় shrink হয় যেতিয়া c out is greater than c in and this is known as a hypertonic solution সেইটো আমি পঢ়িছো হয়নে এইটো এটা hypertonic solutionত কি হৈ যায় the water will flow out of the cell and the cell will shrink okay তো ইয়াতে কি আছে answer when placed in a container containing more than 0.9 less than 0.9 containing 0.9 placed in distilled water তো of course কি হ'ব more than 0.9 তো answer a হ'ব তো here a is the correct answer correct more than 0.9 বাহিৰৰ concentration has to be greater okay তো I hope osmotic pressure ekata question আমি বুজি পাইছো right তো কিবা যদি doubt থাকে let me know in the comment section I hope this video was useful thank you